হয় আজি আমি উদু চাতাল ছাত্ৰ সন্থা নেতৃত্বত বিগত বছৰৰ পৰা চাতাল ছাত্ৰ সন্থাই নিজৰ সংস্কৃতি আৰু নিজৰ আত্মপৰিচয়ৰ ওপৰত যে আন্দোলন এই আন্দোলন অব্যাহত ৰাখিছে আৰু তাৰে আজি ব্যতিক্ৰমী নহয় তাৰে আজি প্ৰতিশ্ৰুতি আপোনালোকে দেখিবলৈ পাইছে যে গোসাইগাঁও মহকুমা সদৰত যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীত আমি এইকাৰণে ৰূপায়ণ কৰিব লগা হ'ল যে চাওতালসকলক বাৰম্বাৰে চাহ জনগোষ্ঠীৰ নামেৰে যি নামাকৰণ কৰিছে অসম চৰকাৰে ইয়াক আমি ধিক্কাৰ জনাইছো আৰু কেতিয়া আমি গ্ৰহণ কৰিব নোৱাৰো কাৰণ ভূমিপত্ৰ খিলঞ্জীয়া চাওতালসকলক চাহ জনগোষ্ঠীৰ নামেৰে চৰকাৰে কেৱল ভোট বেংকৰ ব্যৱস্থা কৰিব লাগে ভেট বেংকৰ ব্যৱস্থা কৰি আছে এই ক্ষেত্ৰত আমি চাওতাল ছাত্ৰ সন্থাই কেতিয়া আপোচ নকৰো দ্বিতীয়তে আমাৰ জনজাতিকৰণৰ বিষয়টো সুদীৰ্ঘৰ পৰাই জনজাতিকৰণৰ বিষয়টো চৰকাৰে চাহ জনগোষ্ঠীৰ যিটো নামাকৰণ দিছে তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে মুনাফা নিজে সুবিধা গ্ৰহণ কৰি আছে আৰু আমাক যি চাহ জনগোষ্ঠীৰ পৰা আঁতৰাব লাগে আৰু জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই কাৰণ তেওঁলোকে চাহ জনগোষ্ঠী আমাক অন্তৰ্ভুক্ত কৰাৰ কাৰণে অসম চৰকাৰে তেওঁলোকে সুবিধা পাইছে আমাক শোষণ কৰাৰ কাৰণে গতিকে আমি শোষণমুক্ত হ'ব বিচাৰিছো আমাৰ সাংবিধানিক অধিকাৰখিনি প্ৰাপ্যখিনি আমি বিচাৰিছো লগতে আমাৰ চাওতালী ভাষাৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 2003 চনত ভাষা অষ্টম অনুচ্ছেদ অন্তৰ্ভুক্ত হোৱাৰ পিছত আজিৰ দিনতো অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক কোনো এখন চৰকাৰে এই ভাষাটো সঠিক ৰূপায়ণ কৰিব নোৱাৰিলে 4টা ভাষা অন্তৰ্ভুক্ত হৈছিল তাৰে 3টা ভাষা ক্ষিপ্ৰতাৰে অগ্ৰগতিলৈ বিশ্ববিদ্যালয় পৰ্যায় পাইছেগৈ কিন্তু চাওতালী ভাষা আজিও ন্যূনতম শিক্ষাৰ পৰা বঞ্চিত হৈ আছে গতিকে ইয়াক আমি ধিক্কাৰ জনাইছো চৰকাৰৰ ন্যায় ব্যৱস্থা আৰু আমি দাবী জনাইছো যে চাওতালী ভাষা শিক্ষক অতি শীঘ্ৰে নিযুক্তি দিব লাগে দ্বিতীয়তে যে চাওতালসকলৰ ভূমি পট্টা ফৰেষ্টতে হওক বনাঞ্চলতে হওক বা ৰেভিনিউতে হওক কাৰণ চাওতালসকলৰ ভূমি অধিকাৰ আছে আৰু ভূমি অধিকাৰখিনি চৰকাৰে সঠিক ৰূপত ৰূপায়ণ কৰা নাই 1886 যি লেণ্ড পাৰ্ট যি ৰাজহ আইন আছে সেই ৰাজহ আইনৰ মতে চাওতালসকলৰ ভূমি সংৰক্ষিত আৰু তেওঁলোকৰ ভূমিকো কিনা বেচা হ'ব নালাগে বা হ'ব নোৱাৰে কিন্তু আজি পানীৰ দৰত এই গোসাইগাঁও মহকুমাৰ অঞ্চলৰ আদি কৰি গোটেই অসমৰ চাওতালসকলৰ মাটিখিনি পানীৰ দৰত বেছি আছে তেওঁলোকৰ কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা তাত নাই লগতে বনাঞ্চলৰ যি আইন আছে 2006 অধীনত তাত চাওতালসকলৰ ইতিমধ্যে পৰম্পৰাগত যি ভূমিৰ অধিকাৰ আছে ইয়া সাব্যস্ত কৰিছে কিন্তু অসম চৰকাৰৰ সদিচ্ছা নথকাৰ কাৰণে এই ভূমিৰ পট্টাৰ পৰা আমি বঞ্চিত হৈছো আপোনালোকে জানে 1996 আৰু 98 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল এই গোষ্ঠীগত সংঘৰ্ষৰ ফলত গৃহহাৰা আৰু ভূমিহীন হোৱা লগতে মৃত্যু হোৱা পৰিয়ালক যে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে এই 24 বছৰ অকলে যোৱাৰ পিছতো আজিৰ দিনতে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক ইয়া প্ৰদান কৰিব নোৱাৰিলে লাম চামৰ নামত চৰকাৰ ৰাজনীতি কৰিব বিচাৰিছে আমি গম পাইছো যে অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাক লাম চাম হিচাপে প্ৰদান কৰিব এয়া কেতিয়া হ'ব নোৱাৰে কাৰণ আপোনালোকক এটা উদাহৰণ দিওঁ যিসকলে চাওতাল জনগোষ্ঠীৰ নিৰীহ লোকক হত্যা কৰিছিল তেওঁলোকে 4 লাখ 5 লাখকে টকা পাইছে আৰু যিবিলাকে মৰিছে যিবিলাকক হত্যা কৰা হৈছে তেওঁলোকক লাম চাম দিয়া ব্যৱস্থা কৰিছে চৰকাৰে ইয়া কেতিয়া মানি লোৱা নহ'ব আমি জনাইছো যে প্ৰত্যেকটো পৰিয়ালে 42420টা পৰিয়ালক 5 লাখকে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আৰু এটাকৈ PMIG ঘৰ নিৰ্মাণ কৰি দিব লাগে ইয়াৰ বিনিময়ত যিকোনো পৰ্যায়লৈ চাওতাল ছাত্ৰ সন্থাই নিজৰ ভূমিকা ল'ব বা নিজৰ ষ্টেপ ল'ব গতিকে শেষৰবাৰৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছো যে এই আন্দোলন এই কাৰ্যসূচী আমি জাষ্ট আৰম্ভই কৰিছো এই আন্দোলন এই কাৰ্যসূচীক দিল্লীৰ পৰা দিছপুৰলৈকে আমি লৈ যোৱাৰ ব্যৱস্থা কৰিম আৰু চৰকাৰে যদি এনেধৰণৰ চাওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰি থাকে তেতিয়াহ'লে ইয়াৰ প্ৰত্যুত্তৰ বা ইয়াৰ ফল ভুগিব আগন্তুক লোকসভা বিধানসভা আৰু BTC ইলেকশ্যনত ইয়াৰ ফল পৰিণাম ভুগিব আমি আজি SDOৰ জৰিয়তে আমি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম কিন্তু আমি এইখিনিতে আশাবাদী যে আমাৰ যি স্মাৰক পত্ৰ আছে স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় গৈ পাব আৰু নিশ্চয়কৈ মুখ্যমন্ত্ৰী মহোদয়ে আৰু অসম চৰকাৰে ইয়াত সঁহাৰি জনাব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909